মাইনুল হক। আপোনাৰ ঘৰ মাগুৰি। আপুনি এই থলুৱা আসন মানে মুঢ়া নিৰ্মাণত কিমান বছৰ ধৰি লাগি আছে? আজি 30 বছৰৰ ওপৰত হ'ব। 30 বছৰৰ ওপৰত হ'ব। এতিয়া মুঢ়া নিৰ্মাণ কৰি আছে? এতিয়া কৰিব নোৱাৰো। কৰিব নোৱাৰো কিয়? বেমাৰ হৈ গ'ল। কি বেমাৰ হৈছে? পেৰালাইছৰ নিচিনা হৈ গৈছে। আপুনি 30 বছৰত অসম চৰকাৰৰ পৰা এই মুঢ়া নিৰ্মাণ কৰাৰ বাবে কিবা আঁচনি বা কিবা বেংকৰ পৰা লোন চোন পাইছেনে নাই? কিছু একো পোৱা নাই আমি। একো পোৱা নাই। নাই। কোন পঞ্চায়ত আপোনালোকে? মাগুৰি পঞ্চায়ত। পঞ্চায়তৰ সচিব বা পঞ্চায়তৰ সভাপতি আহেনে? আহি পেলাই মুঢ়াৰ বাবে আপোনালোকক কিবা আঁচনি চাচনি দিব বুলি কৈছেনে? নাই, একো কোৱা নাই। এতিয়া ডেইলি কিমান মুঢ়া নিৰ্মাণ কৰিব পাৰে আপোনালোকে? নাই, এটা মানুহে দুটা মুঢ়া কৰিব নোৱাৰে। দুটা মুঢ়া এদিনত কৰিব নোৱাৰে। ডেইলি আপোনালোকৰ ঘৰত কিমান মুঢ়া নিৰ্মাণ হয় টোটেল? 8টা মানুহৰ ভিতৰত 10টা মান হয়। 10টা মুঢ়া হয়। এটা মুঢ়া কিমান টকাত বেচে? যোৰা 100 টকা যোৰা বিক্ৰী হয়, 150 টকা যোৰা বিক্ৰী হয়। এনেকৈ পৰিয়ালটো চলাই আছে? কষ্টত চলে পৰিয়ালটো। আপোনাৰ পৰিয়ালত কিমান মানুহ আছে? আমাৰ পৰিয়ালত 7জন মানুহ আছে। 7জন মানুহ মুঢ়াৰ ওপৰতে নিৰ্ভৰশীল। ল'ৰা ছোৱালী শিক্ষা চব ইয়াতে নিৰ্ভৰশীল। পেঞ্চন নাপায়? পেঞ্চন নাপায়? বৃদ্ধ পেঞ্চন দিয়া নাই পঞ্চায়তে? দিয়া নাই। মানে কিছুদিন 10-12 বছর 10-12 মাস দিকে পেনশন টাকা দিল 10-15 বছর হ'ব। 10-15 বছৰ হ'ব। ক'ৰ পৰা আনে বস্তু? নগৰৰ পৰা আনো, যেটো প্লাষ্টিক এইটো নগৰৰ পৰা আনো আৰু বাঁহটো ৰাইডিঙৰ পৰা আনো। ৰাইডিঙৰ পৰা বাঁহৰ দাম কিমান হয়? এইটো আপোনাৰ 100 টকা 120 টকা পৰে। বাঁহ পোৱা যায়নে সকলো সময়তে? সকলো নাপোৱা যায়, 2-3 পিছত বিচাৰি আনিব লাগে। বিচাৰি আনিব লাগে। কিবা চৰকাৰী সুবিধা পাইছেনে? নাই পোৱা। বেংকৰ পৰা কিবা লোন পাইছেনে? নাই। এইবিলাক একো পোৱা নাই? পোৱা নাই। কোনো মন্ত্ৰী বিধায়ক কোনোদিন অহা নাই? কোনো খবৰ লোৱা নাই? লোৱা নাই। আপোনালোকৰ এখন গাঁৱত কিমান মানুহ আছে এনেকুৱা অভিযোগ কৰা? আছে আপোনাৰ 100 ঘৰ হ'ব। মাইনুল হক। আপোনাৰ ঘৰ মাগুৰি। আপুনি এই থলুৱা আসন মানে মুঢ়া নিৰ্মাণত কিমান বছৰ ধৰি লাগি আছে? আজি 30 বছৰৰ ওপৰত হ'ব। 30 বছৰৰ ওপৰত হ'ব। এতিয়া মুঢ়া নিৰ্মাণ কৰি আছে? এতিয়া কৰিব নোৱাৰো। কৰিব নোৱাৰো কিয়? বেমাৰ হৈ গ'ল। কি বেমাৰ হৈছে? পেৰালাইছৰ নিচিনা হৈ গৈছে। আপুনি 30 বছৰত অসম চৰকাৰৰ পৰা এই মুঢ়া নিৰ্মাণ কৰাৰ বাবে কিবা আঁচনি বা কিবা বেংকৰ পৰা লোন চোন পাইছেনে নাই? কিছু একো পোৱা নাই আমি। একো পোৱা নাই। নাই। কোন পঞ্চায়ত আপোনালোকে? মাগুৰি পঞ্চায়ত। পঞ্চায়তৰ সচিব বা পঞ্চায়তৰ সভাপতি আহেনে? আহি পেলাই মুঢ়াৰ বাবে আপোনালোকক কিবা আঁচনি চাচনি দিব বুলি কৈছেনে? নাই, একো কোৱা নাই। এতিয়া ডেইলি কিমান মুঢ়া নিৰ্মাণ কৰিব পাৰে আপোনালোকে? নাই, এটা মানুহে দুটা মুঢ়া কৰিব নোৱাৰে। দুটা মুঢ়া এদিনত কৰিব নোৱাৰে। ডেইলি আপোনালোকৰ ঘৰত কিমান মুঢ়া নিৰ্মাণ হয় টোটেল? 8টা মানুহৰ ভিতৰত 10টা মান হয়। 10টা মুঢ়া হয়। এটা মুঢ়া কিমান টকাত বেচে? যোৰা 100 টকা যোৰা বিক্ৰী হয়, 150 টকা যোৰা বিক্ৰী হয়। এনেকৈ পৰিয়ালটো চলাই আছে? কষ্টত চলে পৰিয়ালটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।